নমস্কাৰ কলিতা টেকনিকেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক বহুত স্বাগতম জনাইছোঁ। যিসকল লোকে মিছন বসুন্ধৰা 2.0 আবেদন কৰিছিলে, যিসকল লোকৰ প্ৰিমিয়াম দিয়াত অসুবিধাৰ সন্মুখীন হৈছে, তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো অতিকৈ গুৰুত্বপূৰ্ণ। অনলাইন আবেদন কৰোঁতে যিটো মোবাইল নম্বৰ দি আপোনালোকে অনলাইন আবেদন কৰিছিল, সেই মোবাইল নম্বৰটো যদি আপোনালোকৰ হেৰাই গৈছে বা নম্বৰটো ডিলিট হৈ গৈছে, বা যিসকল লোকে কোনটো মোবাইল নম্বৰ দি অনলাইন আবেদন কৰিছিলে সেই নম্বৰটো যদি পাহৰি গৈছে, তেনেহ'লে আপোনালোকৰ কোনো প্ৰব্লেম নোহোৱাকৈ প্ৰিমিয়াম 31 তাৰিখৰ ভিতৰত দিব পাৰিব। আৰু আপোনালোকৰ যোনটো পুৰণা এপ্লিকেশ্যন নম্বৰটো আছিলে, সেই নম্বৰটো আপোনালোকে ৰিকভাৰী কৰি ল'ব পাৰিব আপোনাৰ নতুন নম্বৰলৈ। তাৰ কাৰণে আপোনালোকে নিজৰ লগত থকা মোবাইল নম্বৰ এটা দি সেৱা সেতু পৰ্টেলত ৰেজিষ্টাৰ কৰি ল'ব লাগিব। কেনেকৈ নতুন মোবাইল নম্বৰ দি ৰেজিষ্টাৰ কৰি পুৰণা এপ্লিকেশ্যন নম্বৰটো ৰিকভাৰী কৰি ল'ব পাৰি, এই সকলোবিলাক তথ্য যুগুত কৰি আজিৰ ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ কাৰণে আপোনালোকে ফাৰ্ষ্ট সেৱা সেতু পৰ্টেলত যাব লাগিব। তাৰপিছত লগইন অপশ্যনত যাব লাগিব। লগইন অপশ্যনত যোৱাৰ পাছত চিটিজেন অপশ্যনত গৈ লগইন এণ্ড ৰেজিষ্টাৰ বুটামটোত ক্লিক কৰিব লাগিব। তাৰ পাছত আপোনালোকে নিউ ইউজাৰ সাইন আপ অপশ্যনটোত যাব লাগিব। তাত ক্লিক কৰাৰ লগে লগে আপোনাৰ নেক্সট পেজটো অপেন হ'ব। ইয়াত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব লাগিব। ইয়াৰ কাৰণে ফাৰ্ষ্ট আপোনালোকৰ লগত থকা নিউ মোবাইল নম্বৰ এটা ইয়াত দি জেনেৰেট OTP বুটামটোত ক্লিক কৰিব লাগিব। তাৰপাছত আপোনাৰ মোবাইলত এটা ওৱান টাইম পাছৱৰ্ড আহিব, সেই পাছৱৰ্ডটো আপুনি ইয়াত ফিল কৰিব লাগিব। তাৰপিছত আপোনাৰ নামটো দিব লাগিব, এটা ইউজাৰ নাম দিব লাগিব, এটা পাছৱৰ্ড জেনেৰেট কৰিব লাগিব। তাৰপিছত আপোনাৰ জেণ্ডাৰটো চিলেক্ট কৰিব লাগিব আৰু আপোনাৰ ডেট অফ বাৰ্থটো দিব লাগিব। ইয়াৰ পাছত আপোনাৰ যোনটো কেপচাৰ কোড আছে, সেই কেপচাৰ কোডটো টাইপ কৰি সাইন আপ বুটামটোত ক্লিক কৰিব লাগিব। সাইন আপ বুটামটোত ক্লিক কৰাৰ লগে লগে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন ছাবমিট হ'ব। তাৰপিছত আপোনাৰ নেক্সট পেজটো অপেন হ'ব। নেক্সট পেজটো অপেন হোৱাৰ লগে লগে ইয়াত আপোনাৰ মাই ট্ৰেনজেকশ্যন দেখা পাব। ইয়াত যদি আপোনালোকে যিমানখিনি অনলাইন আবেদন কৰিছিল, মাই ট্ৰেনজেকশ্যনৰ লিষ্টত দেখা পাব। কিন্তু যিহেতু এইটো মই নতুন নম্বৰ দি কৰিছোঁ, ইয়াত কোনো ধৰণৰ আপোনালোকৰ এপ্লিকেশ্যন নাই। ইয়াৰ পাছত আপোনালোকে ছাইডত ৰিকভাৰী এপ্লিকেশ্যন অপশ্যনটো দেখা পাব, তাত আপোনালোকে ক্লিক কৰিব লাগিব। তাত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যোনটো এপ্লিকেশ্যন নাম্বাৰ আছিলে, সেই নাম্বাৰটো আপোনালোকে ইয়াত টাইপ কৰিব লাগিব। আপোনালোকৰ অনলাইন আবেদন কৰোঁতে যোনটো ৰিচিপ্ট ওলাইছিলে, সেই ৰিচিপ্টটোতে আপোনালোকৰ এপ্লিকেশ্যন ৰেফাৰেঞ্চ নাম্বাৰটো দেখা পাব। সেই নাম্বাৰটো আপোনালোকে ইয়াত টাইপ কৰিব লাগিব। আপুনি এপ্লিকেশ্যন নাম্বাৰটো ইয়াত টাইপ কৰক। টাইপ কৰাৰ পাছত আপোনালোকে ৰিকভাৰ নাও অপশ্যনটোত আপোনালোকে ক্লিক কৰিব লাগিব। লগে লগে আপোনাৰ নেক্সট পেজটো অপেন হ'ব। ইয়াত আপোনালোকৰ ইকুৱেচি ভেৰিফিকেশ্যন দিব লাগিব। তাৰ কাৰণে আপোনালোকৰ যোনটো আপুনি আধাৰ কাৰ্ড দি অনলাইন আবেদন কৰিছিলে, সেই আধাৰ কাৰ্ডটো আপোনালোকে ইয়াত টাইপ কৰিব লাগিব। আধাৰ কাৰ্ডৰ নাম্বাৰটো টাইপ কৰাৰ পাছত ভেৰিফাই আধাৰ বুটামটোত ক্লিক কৰিব লাগিব। লগে লগে আপোনাৰ যোনটো ৰেজিষ্টাৰ মোবাইল নম্বৰ দিয়া আছিলে আধাৰ কাৰ্ডত, তালৈ এটা আপোনাৰ ওৱান টাইম পাছৱৰ্ড যাব। সেই পাছৱৰ্ডটো আপোনালোকে ইয়াত টাইপ কৰিব লাগিব। পাছৱৰ্ডটো টাইপ কৰাৰ পাছত আপোনালোকে ভেৰিফাই বুটামটোত ক্লিক কৰিব লাগিব। আপোনাৰ আধাৰ কাৰ্ডটো ভেৰিফাই হ'ব। ভেৰিফাই হোৱাৰ পাছত লগে লগে আপোনাৰ যোনখন এপ্লিকেশ্যন, সেই এপ্লিকেশ্যনখন আপোনাৰ ইয়ালৈ ৰিকভাৰী হৈ আহিব। দেখা পাইছে ইয়াত এপ্লিকেশ্যন উইথ ৰেফাৰেঞ্চ নম্বৰ ৰিকভাৰ ছাকচেছফুলি। ইয়াত লগে লগে আপোনাৰ এপ্লিকেশ্যনৰ ডিটেইলছখিনি দেখা পাব। আপোনাৰ ট্ৰেনজেকশ্যন ID, ছাৰ্ভিচ নেম, এপ্লিকেশ্যন নাম্বাৰ, কি তাৰিখে আবেদন কৰিছিলে, ছাবমিশ্যন ডেট কিমান তাৰিখ আছিলে, ষ্টেটাছটো কি আছে, এই সকলোবিলাক দেখা পাব। আপোনাৰ পুৰণা যোনখন এপ্লিকেশ্যন আছে, সেই এপ্লিকেশ্যনখন ইয়ালৈ আপোনাৰ ৰিকভাৰী হৈ গ'ল। ইয়াৰ পাছত নেক্সট আপুনি কেনেকৈ পে'মেণ্ট কৰিব লাগিব, তাৰ কাৰণে ফাৰ্ষ্ট আপোনালোকে এপ্লিকেশ্যন ট্ৰেক অপশ্যনত যাব লাগিব।
ট্ৰেক অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ নেক্সট পেজটো আপোনাৰ অ'পেন হ'ব। তাৰপিছত কণ্টিনিউ টু ট্ৰেক অপশ্যনটোত ক্লিক কৰিব লাগিব। ইয়াৰ পাছত নেক্সট পেজটো আপোনাৰ অ'পেন হ'ব। ইয়াত জেনেৰেট পে'মেণ্ট লিংক অপশ্যন দেখা হ'ব। তাত গৈ পেলাই আপোনালোকে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ ছাকচেছফুলি হ'ব, আপোনাৰ পে'মেণ্ট লিংকটো জেনেৰেট হৈ যাব। ইয়াৰ পাছত নেক্সট আপোনালোকে মাই ট্ৰেনজেকশ্যন অপশ্যনটোত যাব লাগিব। মাই ট্ৰেনজেকশ্যন অপশ্যনটোত যোৱাৰ লগে লগে নেক্সট আপোনাৰ ইয়াত দেখা হ'ব পে'মেণ্ট লিংকটো জেনেৰেট হৈ গৈছে। ইয়াত মেক পে'মেণ্ট অপশ্যনটো দেখা হ'ব। তাত গৈ পেলাই আপোনালোকে যিটো প্ৰিমিয়াম হয় সেই প্ৰিমিয়ামটো আপোনালোকে পে' কৰিব লাগিব। তাৰ কাৰণে মেক পে'মেণ্ট অপশ্যনটোত গৈ আপোনাৰ পে'মেণ্টটো পে' কৰক। ইয়াত আপোনালোকৰ গুগল পে', ফোনপে' নতুবা আপোনাৰ কাৰ্ড পে'মেণ্ট যিকোনো ধৰণৰ মেথড যোগেদি আপোনালোকে ইয়াত পে'মেণ্টটো কৰিব পাৰিব। আপোনাৰ পে'মেণ্টটো পে' কৰাৰ পাছত আপোনালোকৰ পে'মেণ্ট একনলেজমেণ্টৰ ৰিচিপ্টটো জেনেৰেট হ'ব। এই ৰিচিপ্টটো আপোনালোকে প্ৰিণ্ট আউট কৰি ল'ব। ইয়াৰ পাছত আপোনালোকে মাই এপ্লিকেশ্যন বুটামটোত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ মাই ট্ৰেনজেকশ্যন অপশ্যনত আকৌ যাব লাগিব। তাৰ পাছত গৈ পেলাই আপোনালোকে পুনৰ ট্ৰেক অপশ্যনত গৈ পেলাই আপোনালোকৰ যোনখন পে'মেণ্টৰ যোনটো চালান হয় সেই চালান কপিটো আপোনালোকে প্ৰিণ্ট আউট কৰি ল'ব লাগিব। ট্ৰেক অপশ্যনত যোৱাৰ লগে লগে আপোনালোকৰ যোনটো চালান হয় সেই চালানটো আপোনালোকে উলিয়াই ল'ব পাৰিব। এই চালান কপিটো আপোনালোকে প্ৰিণ্ট আউট কৰি ল'ব লাগিব। এনেকৈ আপোনালোকে নতুন নম্বৰৰ সহায়ত আপোনালোকৰ ছেটেলমেণ্ট প্ৰিমিয়াম পে' কৰি ল'ব পাৰিব। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো চাই যদি ভাল লাগিলে তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। আৰু আপুনি যদি মোৰ চেনেলটোলৈ প্ৰথম আহিছে তেতিয়াহ'লে চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।